আৰ্থিক দৰিদ্ৰতাই গ্ৰাস কৰা তামোলপুৰৰ এটা পৰিয়ালৰ দুৰ্বিষহ জীৱন। দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী মনোজ দাস বৰ্তমান শয্যাগত। চাহ দোকানত কাৰিকৰৰ কাম কৰি পত্নীসহ দুটি কন্যা সন্তানেৰে জীৱন নিৰ্বাহ কৰিছিল মনোজ দাসে। কোনোমতে পৰিয়াল পোহপাল দিয়া মনোজ দাস নামৰ তামোলপুৰৰ ভোগাপাৰ গাঁৱৰ যুৱকজন বৰ্তমান বৃক্ক আৰু যকৃত ৰোগত গুৰুতৰভাৱে আক্ৰান্ত। মনোজ দাস নামৰ ৩৫ বছৰীয়া যুৱকজন নলবাৰী মেডিকেল কলেজ হস্পিটেলত চিকিৎসা কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ নিয়াৰ পৰামৰ্শ চিকিৎসকৰ। অসহায় দৰিদ্ৰ পৰিয়ালটোৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনোৱাৰ লগতে অসমৰ ৰাইজক সহায়ৰ বাবে অনুৰোধ জনাইছে। কোনো সুহৃদয়বান ব্যক্তিয়ে মনোজ দাসক সহায় কৰিব বিচাৰিলে বেংক একাউণ্ট নম্বৰ 9220100651000543, IFC কোড UTIB 0005095 নাইবা মোবাইল নম্বৰ 7635872817 অথবা স্কেনাৰ যোগেও সহায় কৰিব পাৰিব। নমস্কাৰ, মই আজি ৩ মাহে আজি বেমাৰত মই ভুগি আছোঁ আৰু সেইকাৰণে মই অসমৰ ৰাইজৰ ওচৰত আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অলপমান সহায় বিচাৰিছোঁ যাতে মোৰ বেমাৰটো ভাল হয়। আৰু মোৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া আৰু মই ঘৰখনৰে মই মুৰব্বী, বাকী মই কোনো নাই। গতিকে মোৰ দুটা সৰু সৰু ছোৱালী আছে আৰু মিছেছ আছে আৰু যদি মোৰ কিবা এটা হৈছে ইহঁতক চোৱা মানুহ কোনো নাই। গতিকে আপোনালোকে যদি মোক অলপ সহায় কৰে তেতিয়াহ'লে মই অলপ সুস্থ হ'ম। সেইকাৰণে মই আপোনালোকক হাত যোৰি কৰিছোঁ, যদি আপোনালোকে পাৰে মোক অকণমান সকলোৱে সহায় কৰক। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মই বাৰে বাৰে কামনা কৰিছোঁ যাতে মোক কিবা এটা সহায় কৰি দিয়ে, নহ'লে মোৰ একো উপায় নাই। আজি ৩ মাহ ধৰি মোৰ স্বামীয়ে বেমাৰত ভুগি আছে। মই হেমন্ত ছাৰক মই অনুৰোধ কৰিছোঁ মোৰ স্বামীক যাতে ভাল কৰি ঘূৰি আনে ঘৰলৈ। ছোৱালী দুটা বহুত সৰু মোৰ, আৰু অসমৰ ৰাইজকো মই হাত জোৰ কৰি কাকতি কৰিছোঁ মোৰ যাতে যোনে যি পাৰে সহায় কৰে। মোৰ সেয়ে ক'ব লাগে। তাৰমানে মোৰ ভাইটিৰ আজি মোটামুটি ৩ মাহ মানে হ'ল। এই ৩ মাহ তাৰমানে তাৰ বেমাৰ হৈ আছিল। বেমাৰ এটা আমিতো গম পোৱা নাছিলোঁ। তাৰপিছত তাক আমি নলবাৰী চিভিলত এডমিট কৰালোঁ। এডমিট কৰাতে ডক্টৰে চাই তাতে মোটামুটি এসপ্তাহমান ৰাখি ক'লে যে ঘগ্ৰাপাৰ মানে মেডিকেল কলেজত ৰেফাৰ দিলে। তাত আমি 10 মাতি লৈ গ'লোঁ। লৈ যাই তাতো চিকিৎসা কৰিলে। চিকিৎসা কৰাৰ পিছত তাতো ডক্টৰে সেনেকৈ একো কোৱা নাই। তাৰে পিছত কৈছে যে লিভাৰৰ প্ৰব্লেম হৈছে, কিডনীৰ প্ৰব্লেম হৈছে, আৰু কিবা কিবি টিবি চিবিও হোৱা বুলি কৈছে, আৰু কিবা কিবি হোৱা বুলি কৈছে। তাৰে পিছত তাক এটা ৰিপৰ্টৰ কাৰণে তাৰমানে পইচা নাছিল, ৯,০০০ টকা লাগে বুলি। তাৰপিছত ডক্টৰে ক'লে যে ইয়াতে ৯,০০০ টকা ক'ত পাব, ইমান দুখীয়া মানুহ, চিভিলত লৈ যাওক, 10 দিন পিছত ৰিপৰ্টটো দিব, এনেকৈ ক'লে তাক ঘৰত পঠাই দিলে। তাৰপিছত মই আৰু সেই ৰিপৰ্টটো মইতো যিহেতু নলবাৰীতে থাকোঁ, তাৰ পৰা মই ৰিপৰ্টটো লৈ ইয়াক মই ক'লোঁ, ভাইটি আৰু গুচি গ'ল। মই ৰিপৰ্টটো তাতে দিলোঁ। ৰিপৰ্টটো দিয়াত ডক্টৰে তাতে এডমিট কৰালে। এডমিট কৰাৰ পিছত ৰিপৰ্টগিলা চাই পেলাই গোটেই ক'লে আৰু যে তেখেতৰ তাৰমানে লিভাৰটো নাই বুলি কৈছে, আৰু তথাপি GMC ৰেফাৰ কৰি দিছে। এতিয়া মোৰ মুখ্যমন্ত্ৰী মহোদয় আৰু ছোৱালী দুটা একদম সৰু সৰু, এইটো সৰু ছোৱালী, এইটো ভাই বোৱাৰী, একো নাই, ঘৰ দুৱাৰটো দেখাই পাইছে এই এটা। গতিকে ৰেচন কাৰ্ডো হোৱা নাই, একো নাই, আয়ুস্মান নাই, এনাই যি অলপ চলপ খৰচ হৈছে মানে সুতত লৈ হওক কিবাত লৈ হওক সেইখানি চিকিৎসা কৰিছে আৰু তাক যিমানখিনি পাইছে। এতিয়া সিহঁতৰ একো অৱস্থাই নাই। এতিয়া মই এটাই অনুৰোধ মুখ্যমন্ত্ৰী ছাৰক, আমাৰ হিমন্ত মামা ডাঙৰীয়াক কওঁ যে ভাইটিৰ কাৰণে যাতে কিবা এটা কৰে, যাতে আমি মায়ো মোৰ খৰসজ্জাত পৰি আছে, মায়োকো মই 14 দিন আইচুত ৰাখিছোঁ। এতিয়া যাতে মোৰ ভাইটি ভালে কুশলে থাকে বা ছোৱালী দুটাক চাব পাৰে, মই সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে মোৰ ভাইটিক কিবা সহায় কৰি যাতে ভাইটিৰ জীৱনটো বচায়। মোৰ এই মহোদয়ৰ ওচৰত মোৰ বহুত প্ৰাৰ্থনা।
কাৰণ ময়ো দুৰ্ভগীয়া, ময়ো এইখন ঘৰৰ পৰা দুৰ্ভগীয়া হৈ বিয়া হৈ গৈছো। তথাপি এতিয়া মোৰ ভাইহঁতৰ বাহিৰেনো কোন আছে আৰু, দেখাই পাইছে। সেইকাৰণে মই মন্ত্ৰী ডাঙৰীয়াক কৈছো আৰু যাতে একদম ভাইটিৰ কাৰণে কিবা এটা ব্যৱস্থা কৰে আৰু।